ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু অল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ 11জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে লগতে এজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে দৃশ্যাংক দেখুৱাইছে কিমান ভয়াবহ আছিল সেই পথ দুৰ্ঘটনা দৃশ্যাংক দেখিলে আপুনি অনুমান কৰিব পাৰিব অল্টো বাহন আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত গাড়ীখনৰ অৱস্থা চাওক কেনেকুৱা ধৰণৰ অৱস্থা 11জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে আৰু এজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে পুনৰবাৰ জনাইছে গুৰুত্বপূৰ্ণ খবৰ যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু অল্টো বাহনৰ মুখামুখি সংঘৰ্ষ আৰু তাৰ পাছতে ভয়ানক পৰিস্থিতি দৃশ্যাংক দেখুৱাইছে আমি এই মুহূৰ্তত ভয়ংকৰ ঘটনা ডিব্ৰুগড় বগীবিলতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাহনৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ এজনৰ মৃত্যু হৈছে ইতিমধ্যে এজন যাত্ৰী থিতাতে নিহত হৈছে আহত হৈছে 11জনকৈ যাত্ৰী ডিব্ৰুগড়ৰ পৰা জুনাই অভিমুখে গৈ থকা AS22C66B2 নম্বৰৰ ট্ৰেভেলাৰ বাহন আৰু চিলাপথাৰৰ পৰা শিৱসাগৰ অভিমুখী আছিল এজন বাহনখন আৰু দুয়োখনৰ মাজতে মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ বগীবিলত পুনৰবাৰ জনাই আছো ডিব্ৰুগড় বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনাক বাহন কেইখনৰ অৱস্থা দেখিলে গম পাব কিমান ভয়ংকৰ আছিল সেই ঘটনা 11জনকৈ যাত্ৰী আহত হোৱাৰ লগতে থিতাতে মৃত্যু হৈছে এজন যাত্ৰী এলটো বাহনত আছিল 5জনকৈ যাত্ৰীৰ মাজত 4জনৰ অৱস্থা অতিকৈ সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু এজনৰ থিতাতে নিহত হৈছে এজন থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে দৃশ্যাংক আমি দেখুৱাই আছো এই মুহূৰ্তত আনহাতে ট্ৰেভেলাৰখনৰ আন 7জন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ আৰু যেনে ট্ৰেভেলাৰত বহু লোক আছিল তাৰে মাজত 7জন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ গুৰুতৰ বুলি জানিব পৰা গৈছে আৰু অল্টো বাহনখনত আছিল 5জনকৈ যাত্ৰী যাৰ মাজত এজনৰ মৃত্যু হোৱাৰ লগতে আন 4জনক চিকিৎসাধীন অৱস্থাত বৰ্তমান ৰখা হৈছে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে মৃত যাত্ৰীজন শিৱসাগৰ জিলাৰ ডিমমুখ বাগলৰ জলিল আলী বুলি চিনাক্ত কৰা হৈছে পুনৰবাৰ জনাই আছে এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড় বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অল্টো বাহন আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষত 11জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ট্ৰেভেলাৰত কেইবাজনো লোক আছিল তাৰ মাজতে 7জনৰ গুৰুতৰভাৱে 7জন আহত হোৱাৰ খবৰ আহি পৰিছে আৰু অল্টো বাহনখনত আছিল 5জনকৈ লোক আৰু 5জনৰ ভিতৰত এজনৰ মৃত্যু হৈছে আৰু বাকী 4জনৰ অৱস্থা বৰ্তমান সংকটজনক মৃত যাত্ৰীজন শিৱসাগৰ জিলাৰ ডিমমুখ বাগলৰ জলিল আলী বুলি চিনাক্ত কৰা হৈছে ঘটনাটো মইতো তাৰ পৰা ডিব্ৰুগড়ৰ পৰা আহিছো তাৰ পৰা আহিছে অহাৰ পিছত ডাইৰেক্ট ইপিনে ৱাললৈকে গৈছে তাৰ মই ব্ৰেক মাৰি ইয়াত ৰখাইছো তাৰ পৰা ইফালে চাই খুন্দা লাগি গ'ল এইপিনে গাড়ীটো আহি গ'ল খুন্দা লগাইছো আপোনাৰ পেচেঞ্জাৰ আছিলে নাই পেচেঞ্জাৰ আছিলে কিমান পেচেঞ্জাৰ আছিলে আপোনাৰ 25জন দুখ পাইছে নি আপোনাৰ গাড়ী পেচেঞ্জাৰে দুখ পোৱা নাই এজনো পোৱা নাই আৰু ইখন গাড়ী কি দেখিলে আপুনি কেইজন আছিলে তাত ইখন গাড়ীত 5জন আছে 5জন তেওঁলোকৰ অৱস্থাটো কেনেকুৱা আপুনি দেখা মতে অৱস্থাটো ইহঁতৰতো কিবা আছে বাৰু দেখিলো ময়ে মানুহকেইটা ওলালোগে দৰ্জা খুলি কিনি ওলাই কিনি ইপিনে নমাই দিছো আৰু কোনফালৰ পৰা আহি আছিলে মই ডিব্ৰুগড়ৰ পৰা আহিছো আৰু সিখন গাড়ী তাৰ পৰা আহিছিলে কিমানজন ল'লে নিছে 4জন নিছে 4জন অৱস্থাটো খুব বেছি বেয়া নেকি এজন মানুহতো বেয়া অৱস্থা কেনেকে হ'ল কিবা খবৰ আপুনি নাই মই ঘটনা হৈছে তাৰ সংবাদ পাই পিনি আহিছো ঘৰতে এইটো ক'ব ন যে গোটেই ইঞ্জুৰি লৈ গৈছে মেডিকেলতে পাছতে গম পোৱা গ'ল এইফালৰ পৰা আহিছিলে ডিব্ৰুগড় ফালৰ পৰা হেৰিখন এই ট্ৰেভেলাৰখন এইফালৰ পৰা গৈছিলে এই সৰু গাড়ীখন মুখামুখি সংঘৰ্ষ মেডিকেলৰ 4জনমান লৈ গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ